বোকাখাটত সংহত হস্ততাঁত উদ্যানৰ ভূমিপূজন ৫৬ কোটি ১৪ লাখ টকা ব্যয়েৰে স্থাপন হ'ব এই উদ্যান ২০০ শতাধিক শিপিনীক সংস্থাপন দিয়াৰ লক্ষ্য চৰকাৰ ২০২৩ চনত মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিছিল আৰু নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবৰ বাবে শুকুৰবাৰে কৰা হয় ভূমিপূজন পানবাৰী নিগমৰ বঙালীগাঁৱত স্থাপন হ'ব বৃহৎ হস্ততাঁত উদ্যানখন এই কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী ইউজি ব্ৰহ্ম আৰু অতুল বৰা এইটো আমাৰ কাৰণে বৰ আনন্দৰ কথা আজি যিটো প্ৰকল্পৰ ইয়াত আমি ভূমিপূজন কৰিলোঁ এইটো ৫৬.১৮ কোটি টকাৰ ইতিমধ্যে আপোনালোকে এই কথাখিনি গমেই পাইছে কাম আৰম্ভৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভই হৈছে আৰু ১৮ মাহৰ ভিতৰত এই প্ৰজেক্টটো কমপ্লিট হ'ব গতিকে এই প্ৰজেক্টটো ইয়াত হৈ যোৱাৰ লগে লগে স্বাভাৱিকতে অসমৰ শিপিনীসকল যথেষ্ট উপকৃত হ'ব কেৱল আমাৰ সমষ্টিৰ শিপিনী নহয় সমগ্ৰ ৰাজ্যখনৰ কাৰণ উন্নত মানৰ ইয়াত বস্ত্ৰ তেওঁলোকে উৎপাদন কৰিব পাৰিব নতুন পদ্ধতিৰে পাৰিব আৰু এখন বজাৰ তেওঁলোকে লাভ কৰিব আৰু এই ঠাইটুকুৰা টুৰিষ্টৰ কাৰণে কাৰণ পৰ্যটকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে গতিকে পৰ্যটকৰ বাবে আকৰ্ষণৰ এক থলী হ'ব আৰু হিষ্টৰিকেল মিউজিয়ামটোতো আহিয়ে আছে মাটি চাটি দিয়া হৈছে তাৰো কাম আৰম্ভ হ'ব দুখন ডাঙৰ হোটেল অৰ্কিড পাৰ্কখন গতিকে এইবোৰ গোটেইখিনিয়ে মই ভাবোঁ যে আমাৰ বৃহৎ অঞ্চলটোৰ ৰাইজক প্ৰত্যক্ষ বা পৰোক্ষভাৱে যথেষ্ট সহায় কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ দূৰদৃষ্টি সম্পন্ন এনে পৰিকল্পনাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু মাননীয় মন্ত্ৰী এই বিভাগৰ ইউজি ব্ৰহ্ম ডাঙৰীয়াকো মই